ইয়াকে কয় ৰিয়েল নেচাৰ। দেখিছানে নাই পানী আহি আছে ৰাস্তাৰ ওচৰতে, একদম ৰাস্তা একদম নেচাৰ। হেল্ল' নমস্কাৰ, মই গুঞ্জন। ৰাতিপুৱাৰ পৰা আৰম্ভ কৰোঁ। আজি ৰাতিপুৱা টিউশ্যনটো কৰাই দিলোঁ। মানে টিউশ্যন কৰাম বুলি ক'লোঁ, কিন্তু পাছত পৰীক্ষাই লোৱা হ'ল। মানে মোৰ গাটো ইমান এটা ভাল নাছিলে, সেইকাৰণে সিহঁতৰ পৰীক্ষাকে ল'লোঁ। টিউশ্যন কৰিলোঁ, কৰি হৈ অলপ টাইম ফ্ৰী হোৱাৰ পাছত মোৰ লগৰ ত্ৰিনয়ন সি আহিছিলে মানে আমাৰ ঘৰলৈ। সিয়ে মই অলপ এফালে ওলাই গ'লোঁ। প্ৰথমতে আইতাহঁতৰ ঘৰলৈ গ'লোঁ। আইতাহঁতৰ ঘৰত মামীয়ে বৰ ধুনীয়াকৈ শুশ্ৰূষা কৰিলে। টেষ্টি য়াম ফুড। তাৰপিছত খাই মেলি আমি ওলাই গ'লোঁ অকণমান পাহাৰৰ দেশলৈ। ৰাস্তাৰ প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰি প্ৰায় 20-15 কিলোমিটাৰ যোৱাৰ পাছতে আমি পালোঁ আমাৰ গন্তব্যস্থান। ইয়াকে কয় ৰিয়েল নেচাৰ। দেখিছানে নাই পানী আহি আছে ৰাস্তাৰ ওচৰতে, একদম ৰাস্তা একদম নেচাৰ। লগতে কি ধুনীয়া পাহাৰীয়া ফুল। যদি আপোনালোকে লোকেশ্যনটো জানিব লাগে তেতিয়াহ'লে কমেণ্ট কৰক। আহিলৈ পাইছিলোঁহে, এনেতে দেখা পালোঁ যে ইয়াত ভাইটি ভণ্টিসকলৰ মানে চিঞৰ বাখৰ কৰি আছিলে। মই বোলো কি হ'লনো? কৈছে নাই ছট পূজা আহিব লাগে বোলে। মই আচ্ছা ছট পূজা ন, কাইলৈ আছে নহয়? মই কৈছোঁ কাইলৈ ৰাতিপুৱাই আহিম দিয়া। আবেলি সময়তো অকণমান চাইকেল লৈ আগবাঢ়ি গ'লোঁ। নিজৰ চেণ্টাৰটো অকণ চালোঁ, মানে বহুত দিন হৈ গ'ল এনেকুৱা আবেলি চেণ্টাৰ নেদেখাই হ'লোঁ। তাৰপিছত এনেকৈ আজি দিনটো সামৰিলোঁ আৰু।